দৰ্শকসকল, আশাভৰা আইদেউৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা সপ্তাহ মই আৰু জুৰি একেলগে দ্য লায়ন কিং নামৰ ছবি এখন চাবলৈ গৈছিলোঁ। ছবিখনত লায়ন অৰ্থাৎ সিংহ এটাৰ জীৱনৰ বিষয়ে ইমান ধুনীয়া কাহিনী উপস্থাপন কৰিছে, নহয়নে জুৰি? হয়, আৰু সেইবাবে মই আৰু নিকিতা বা আপোনালোকৰ লগত সিংহৰ চৰিত্ৰৰ বিষয়ে আজিৰ খণ্ডটোত আলোচনা কৰিবলৈ বিচাৰিছোঁ। বাটৰ পোহৰ প্ৰভু যীশুহে, তেওঁহে জীৱনৰ জ্যোতি। এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে সপে। যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে। জটিল জীৱন শিথিল কৰি যদিহে যিশুক দিয়া, শান্তিৰ কোমৰে শান্তি আনিব, জোৰ পৰিব হিয়া, জোৰ পৰিব হিয়া। জনসমুদ্ৰৰ একাকী যাত্ৰাত যিশুহে ডগৰীয়া। এই জীৱনৰে বাটত মন পিছলোৱা ঘাটত কঁপিছে হিয়া যদি, খোজতে পৰিছে জ্যোতি। এন্ধাৰকে কৰি বাট ভাৱনা এৰিছে মতি। এই জীৱনৰে বাট ছাহাৰাৰ দক্ষিণ আফ্ৰিকাত আৰু উত্তৰ পশ্চিম ভাৰতত সিংহ বাস কৰে, কিন্তু আমি স্কুলত শিকি অহাৰ দৰে সিংহ আচলতে জংঘলত নাথাকে। ইহঁতৰ প্ৰকৃত বাসস্থান হ'ল মুকলি ছাভানা বা ঘাঁহনিৰে ভৰা সমভূমি, য'ত ইহঁতে হৰিণ, পশু আৰু জেব্ৰা চিকাৰ কৰে। কেতিয়াবা ইহঁতে একেলগে ডাঙৰ ডাঙৰ স্তন্যপায়ী জন্তু যেনে মহ, জিৰাফ, এনেকি কুম্ভীৰকো ধৰে। সাধাৰণতে বেছিভাগ চিকাৰ সিংহনী বা মাইকী সিংহই কৰে। সিংহই গোটত বাস কৰে, যাক প্ৰাইড বুলি কোৱা হয়। এটা প্ৰাইডত সাধাৰণতে 15টা সিংহনী আৰু ইয়াৰ পোৱালি আৰু 3টা প্ৰায় প্ৰাপ্তবয়স্ক মতা সিংহ থাকে। গড়ে সিংহৰ শৰীৰ 4.5 পৰা 6.5 ফুট দীঘল আৰু ঠেং 26.5 ইঞ্চিৰ পৰা 3.5 ফুট দীঘল আৰু 500 পাউণ্ড পৰ্যন্ত ওজনৰ হ'ব পাৰে। সঁচাকৈয়ে সেইটো ডাঙৰ কথা। সেইবাবেই সিংহক জংঘলৰ ৰজা বুলি জনা যায়। সিহঁতৰ প্ৰাকৃতিক শক্তি আৰু ক্ষমতাৰ বাবেই হ'ব পাৰে। যদিও সিংহৰ শত্ৰু আছে, তথাপিও সিংহ আন কোনো জন্তুক ভয় নকৰে। সিংহৰ আটাইতকৈ বেয়া শত্ৰু হ'ল আফ্ৰিকান জংঘলী কুকুৰ হাইনা।
হাইনাই সিংহৰ দৰে একে খাদ্য খায়। গতিকে সিংহই আৰু হাইনাৰ খাদ্যক লৈ প্ৰায়ে সংঘাত হয়। সিংহৰ আন এটা শত্ৰু হ'ল মানুহ। ৰজাৰ দৰে সিংহও শৃংখলা বজাই ৰাখে। সিংহৰ ৰজাই আইন প্ৰণয়ন কৰি শৃংখলা বজাই ৰাখে আৰু যিবোৰে মানি নচলে সেইবোৰক শাস্তি দিয়ে। সিংহই কিছুমান জন্তুক হত্যা কৰি ভাৰসাম্য ৰক্ষা কৰে। যদি সিংহ নাথাকে তেন্তে হৰিণাৰ জাকে চাভানাবোৰত অতিমাত্ৰা ভিৰ কৰি সকলো ঘাঁহৰ সম্পদ ধ্বংস কৰি পেলাব। সিংহক ৰজা হিচাপে গণ্য কৰা আন এটা কাৰণ হ'ল ই মাটিত বাস কৰা আন সকলো জীৱ-জন্তুক নিয়ন্ত্ৰণ কৰে। সিংহৰ সৌন্দৰ্য আৰু ইয়াৰ নিখুঁততাই ইয়াক ৰজা কৰি তোলে। বাহ, কি আচৰিত নহয়নে? হয়, ঈশ্বৰে এই জন্তুটোক সৃষ্টি কৰা প্ৰণালীয়েই মোক অত্যাধিক আচৰিত কৰি তুলিছে। কি যে অদ্ভুত সামৰ্থ্যৰে ভৰা এই জন্তুবিধ। ঠিকেই কৈছা। আমোদজনক কথা হৈছে যীচুক যীশুদা ফৈদৰ সিংহ বুলিও জনা যায়। বাইবেলত সিংহ শব্দটো উল্লেখযোগ্য আৰু ভিন্ন আধ্যাত্মিক অৰ্থ বহন কৰে। সাধাৰণতে ইয়াক শক্তি, সাহস আৰু পৰাক্ৰম হিচাপে দেখা যায়। প্ৰকাশিত বাক্য ৫ অধ্যায় ৫ পদৰ দৰে যীচুক যীহুদাৰ সিংহ বুলি কোৱা হৈছে। কিন্তু প্ৰথম পিতৰ ৫ অধ্যায় ৮ পদত ছয়তানক সিংহৰ লগত তুলনা কৰা হৈছে, কাৰোবাক গ্ৰাস কৰিবলৈ বিচৰা গৰ্জন কৰা সিংহৰ সৈতে। আৰু আদি পুস্তক ৪৯ অধ্যায়ৰ ৯ পদত যীশুদাক সিংহৰ পোৱালি বুলি কোৱা হৈছে, যিটো ইয়াৰ শক্তি আৰু পৰাক্ৰম প্ৰতীক। আনহাতে ইয়োব ১০ অধ্যায় ১৬ পদত সিংহই কঠিনতা আৰু কষ্টক প্ৰতিনিধিত্ব কৰে। প্ৰিয় দৰ্শকসকল, বাইবেলে ছয়তানক গৰ্জন কৰা সিংহ বুলি কৈছে। কিন্তু যীচু কেৱল গৰ্জন কৰা সিংহ নহয়, তেওঁ যীহুদা ফৈদৰ সিংহ। ছয়তানৰ কেৱল গৰ্জন কৰাৰ ক্ষমতা আছে, কিন্তু যীচুৰ শাসন কৰাৰ ক্ষমতা আছে। ছয়তানে কেৱল ভয়হে সৃষ্টি কৰিব পাৰে, কিন্তু যীচুৱে বিশ্বাস উৎপন্ন কৰে। ছয়তান হৈছে পৰাজিত বায়ুৰ ৰাজকুমাৰ, যীচু হৈছে বিজয়ী শান্তিৰ ৰাজকুমাৰ। মেৰ পোৱালিৰ তেজৰ দ্বাৰা ছয়তানক পৰাজিত কৰা হ'ল। যীচু হৈছে সিংহাসনত বহি থকা মেৰ পোৱালি। সেইবাবেই বাইবেলে তেওঁক যীহুদা ফৈদৰ সিংহ নাম দিছে। বাইবেলত ইমানবোৰ সিংহৰ কাহিনী আছে, যদিও বাইবেলত মোৰ প্ৰিয় সিংহৰ কাহিনী নিশ্চিতভাৱে দানিয়েলৰ বিষয়েই। মই প্ৰথমবাৰৰ বাবে ছানডে স্কুলত শুনিছিলোঁ। মোৰ শিক্ষকে আমাক দেখুওৱা ছবিখনত দানিয়েলে হাঁহি হাঁহি বহি আছিল আৰু সকলো সিংহই তেওঁৰ চাৰিওফালে শান্তভাৱে বহি আছিল। দেখি ইমানেই আচৰিত হৈছিলোঁ। সেই কথাটো মোৰো মনত আছে। আহক আমি দানিয়েল ৬ অধ্যায় ১৬ পদৰ পৰা ২৩ পদলৈ পুনৰ চাওঁ। তেতিয়া ৰজাৰ আজ্ঞাৰে দানিয়েলক নি সিংহৰ গাঁতত পেলোৱা হ'ল। ৰজাই দানিয়েলক ক'লে, তুমি সদায় যিজনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব। পাছে এচটা শিল আনি গাঁতৰ মুখত দিয়া হ'ল। আৰু দানিয়েলৰ বিষয়ে কোনো কথা সলনি নহবৰ নিমিত্তে ৰজাই নিজৰ মোহৰেৰে আৰু তেওঁৰ প্ৰধান লোকবিলাকৰ মোহৰেৰে তাত চাপ মাৰিলে। আৰু ৰজাই নিজৰ ৰাজগৃহলৈ গৈ লঘোণে ৰাতি নিয়ালে আৰু তেওঁ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ নিবলৈ নিদিলে। তেওঁৰ টোপনিও নাহিল। পাছে ৰজাই ৰাতিপুৱা অতি সোনকালে উঠি সিংহৰ গাঁতলৈ বেগাই গ'ল। তেওঁ গাঁতলৈ গৈ দানিয়েলৰ ওচৰ পালত সুখধ্বনিৰে দানিয়েলক মাতিলে। ৰজাই দানিয়েলক ক'লে, হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যিজনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলেনে? তেতিয়া দানিয়েলে ৰজাক ক'লে, মহাৰাজ চিৰজীৱী হওক। মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোক দুখ দিয়া নাই, কিয়নো তেওঁ মোক নিৰ্দোষী পালে। আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই। তেতিয়া ৰজাই অতিশয় আনন্দিত হৈ দানিয়েলক গাঁতৰ পৰা তুলিবলৈ আজ্ঞা কৰিলে। তাতে দানিয়েলক গাঁতৰ পৰা তোলা হলত তেওঁৰ গাত কোনো প্ৰকাৰ দুখ পোৱাৰ চিন দেখা নগ'ল, কাৰণ নিজ ঈশ্বৰত তেওঁৰ বিশ্বাস আছিল। এইটো সিংহৰ ওপৰত ঈশ্বৰৰ ক্ষমতাৰ এক উত্তম উদাহৰণ, নহয়নে? ৰজাই ইচ্ছা কৰিও নিজৰ আদেশ সলনি কৰিব নোৱাৰিলে। যদি তেওঁ দানিয়েলক সিংহৰ গুহাত নিদিলেহেঁতেন, তেনেহ'লে ই উচিত নহ'লহেঁতেন, কাৰণ সেয়া আছিল ৰজাই নিজেই দিয়া আদেশ। কাৰণ ঈশ্বৰৰ মানুহজনক ৰক্ষা কৰিবলৈও তেওঁৰ শক্তি আৰু কৰ্তৃত্বই তেওঁ এই আদেশ সলনি কৰিব নিদিলে।
গতিকে ঈশ্বৰে ভোকাতুৰ সিংহবোৰৰ মুখ বন্ধ কৰিবলৈ আৰু দানিয়েলক ৰক্ষা কৰিবলৈ এজন স্বৰ্গদূত পঠালে। ৰজাই গোটেই ৰাতি উপবাসে থাকি নিজৰ দাসজনৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিলে। তেওঁ বিশ্বাস কৰিব বিচাৰিছিল যে দানিয়েলৰ ঈশ্বৰে তেওঁক নিশ্চয় মৃত্যুৰ পৰা ৰক্ষা কৰিব। সেইদিনা যেতিয়া দানিয়েলক গুহাৰ পৰা উলিয়াই অনা হৈছিল, তেতিয়া তেওঁৰ শৰীৰত এটাও আঁচোৰ নাছিল আৰু চুলি এটাও সৰা নাছিল। চাওক, ঈশ্বৰে প্ৰতিশ্ৰুতি দিয়া নাছিল যে আমি কেতিয়াও সিংহৰ গৰ্জন শুনা নাপাম বা নিজকে বাঘৰ গুহাত শুই থকা দেখা নাপাম। কিন্তু তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ সান্নিধ্যত তেওঁ আমাৰ আশ্ৰয় হ'ব, তেওঁ আমাৰ ৰক্ষক আৰু পালক। গীতমালা ৯১ নম্বৰত কৈছে, কিয়নো তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব আৰু বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ তেওঁৰ পাখিৰে তোমাক আবৃত কৰিব, তাতে তেওঁৰ ডেউকাৰ তলত তুমি আশ্ৰয় পাবা। তেওঁৰ সত্যতা ঢাল আৰু বাৰুস্বৰূপ। আমেন। গীতমালা ৩৪ নম্বৰ ৯ আৰু ১০ পদত কৈছে, হে জিহুৱাৰ পবিত্ৰ লোকবিলাক, তেওঁলৈ ভয় ৰাখা, কিয়নো তেওঁলৈ ভয় ৰাখোতাবিলাকৰ অভাৱ নাই। ডেকা সিংহবোৰে আহাৰৰ অভাৱত ভোকতে থাকে, কিন্তু যিবিলাকে জিহুৱাক বিচাৰে তেওঁবিলাকৰ মংগলৰ একো অভাৱ নাই। সমগ্ৰ বিশ্বতে সিংহক এক প্ৰতীক হিচাপে দেখা যায়। আমাৰ দেশখনলৈ চাওঁ আহক। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভৰ সিংহ ৰাজধানীৰ পৰা অভিযোজিত কৰা হৈছে। আপুনি হয়তো ইয়াক উচ্চতম ন্যায়ালয়ৰ প্ৰতীক বা বাংগালোৰ চহৰৰ বিধান সৌধৰ প্ৰতীক হিচাপে দেখিছে। প্ৰথম দৃষ্টিত আপুনি লক্ষ্য কৰিব যে ৪টা ৰাজকীয় সিংহ গৰ্জন কৰি আছে আৰু ৪টা উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম চাৰিও দিশৰ ফালে মুখ কৰি থকা লক্ষ্য কৰিব। সম্ৰাট অশোকে স্থাপন কৰা অশোক স্তম্ভটোত পিছফালে বহি থকা ৪টা সিংহ আছে, যিয়ে ক্ষমতা, সাহস, আত্মবিশ্বাস আৰু গৌৰৱৰ ইংগিত দিয়ে। আশ্চৰ্যজনকভাৱে ইংলেণ্ডৰ জাতীয় প্ৰাণীটো হ'ল সিংহ, যিটো হাজাৰ হাজাৰ বছৰ ধৰি দেশখনৰ অন্যতম জাতীয় প্ৰতীক হৈয়ে আছে। সিংহক দেশখনত শক্তি, সাহস, ৰাজকীয়তাৰ প্ৰতীক হিচাপে দেখা যায়। এই শক্তিশালী জন্তুটো ইংলেণ্ডকে ধৰি বহুতো জাতীয় পতাকাত পোৱা যায়। ছিংগাপুৰৰ বিশ্ববিখ্যাত মাৰ্লিয়নটো মনত আছেনে? ত্ৰয়োদশ শতিকাত পালেমবাঙৰ এজন ৰাজকুমাৰক জাহাজ ভাঙি ঢৌৰ-কোবত সাগৰৰ পাৰত এটা দ্বীপলৈ লৈ যোৱা হৈছিল। তাত তেওঁ এটা জীৱ দেখিছিল, যিটো তেওঁ সিংহ বুলি বিশ্বাস কৰিছিল। গতিকে তেওঁ দ্বীপটোৰ নাম ৰাখিলে ছিংগাপুৰ। ইয়াৰ অৰ্থ মালয় ভাষাত লায়ন চিটি, যাৰ পৰা ছিংগাপুৰ নামটো উদ্ভৱ হৈছে। এইটো আকৰ্ষণীয় কথা নহয়নে, যে সিংহ হৈছে বহুতো দেশৰ শক্তিৰ প্ৰতীক। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী, যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু বিবৰি হিয়া পূজাৰী, যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনে জিৰণি পাব।
বিশ্রাম পাব ভারাক্রান্ত জনেও জিৰণি পাব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিৱৰি হিয়া পূজাৰী যিশুৱে বাইবেলতো প্ৰায় 89 বাৰ সিংহৰ বিষয়ে উল্লেখ কৰা হৈছে। ঈশ্বৰে আন যিকোনো বনৰীয়া জন্তুতকৈ সিংহৰ বিষয়ে অধিক কথা কয়। এনেকি ৰজা চলোমনেও হিতুপদেশ 30 অধ্যায় 30 পদত সিংহক জন্তুৰ ভিতৰত আটাইতকৈ শক্তিশালী বুলি বৰ্ণনা কৰিছে। সিংহৰ ক্ষমতা আৰু কৰ্তৃত্বৰ প্ৰতীক হ'লেও সিংহ সুৰক্ষাৰো প্ৰতীক। ইয়াৰ অৰ্থ হৈছে সিংহবোৰ সিহঁতৰ অঞ্চলক সুৰক্ষা দিয়াৰ দায়বদ্ধ, যাৰ ফলত ইহঁতক ক্ষমতাপন্ন আৰু শক্তিশালী কৰি তোলে। ঈশ্বৰৰ বিষয়েও একে কথাই ক'ব পাৰি, কাৰণ তেওঁ নিজৰ সন্তানসকলক এই জগতত বেয়াৰ পৰা ৰক্ষা কৰে। আমি কেতিয়াও পাহৰিব নালাগে যে যীশুখ্ৰীষ্টত আমাৰ এজন ৰক্ষক আছে। তেওঁ আমাক বেয়াৰ পৰা ৰক্ষা কৰে আৰু যিকোনো জীৱনৰ বাধা অতিক্ৰম কৰিবলৈ শক্তি দিয়ে। যিসকলৰ বিষয়ে আমি ছানডে স্কুলত শিকিব পৰা নাছিলোঁ, তেনেকুৱা বাইবেলৰ কম পৰিচিত নায়কসকলৰ বিষয়ে মই পঢ়ি ভাল পাওঁ। তাৰে বনায়া এজন মোৰ প্ৰিয়। 2 চামুৱেল 23 অধ্যায় 20 পৰা 23 পদ, প্ৰথম বংশাৱলী 11 অধ্যায় 22 পৰা 24 পদৰ ভিতৰত এওঁৰ বিষয়ে পাওঁ। তেওঁ এজন সাহসী ব্যক্তি হোৱাৰ বাবে মোৱাবৰ পৰা অহা 2জন বিশাল সিংহৰ দৰে সৈনিকক হত্যা কৰিছিল। পিছত কেৱল এটা লাঠিৰে তেওঁ এজন মহান জাথিধাৰী মিছৰৰ যোদ্ধাক হত্যা কৰিছিল। তাৰ পাছত যেতিয়া বনায়াই এটা সিংহৰ মুখামুখি হ'ল, তেতিয়া তেওঁ ঘূৰি পলাই যোৱাৰ পৰিৱৰ্তে সিংহটো খেদি খেদি মাৰি পেলালে। এই সাহসী নায়কজন ৰজা দাউদৰ দেহৰক্ষী হৈছিল আৰু পিছলৈ ৰজা চলোমনৰ সৈন্যবাহিনীৰ নেতৃত্ব দিছিল। আমি হয়তো কেতিয়াও মহান যোদ্ধা বা সিংহৰ সন্মুখীন হ'ব নালাগিব আৰু তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়া উচিত। কিন্তু আমি কেইবাটাও ডাঙৰ বাধা, ডাঙৰ প্ৰত্যাহ্বান, বৃহৎ লোকচান বা অতুলনীয় বিৰোধীৰ সন্মুখীন হওঁ। আমাৰ বহুতৰ বাবে সমস্যা এটাৰ প্ৰতি আমাৰ প্ৰথম প্ৰতিক্ৰিয়া হৈছে প্ৰায়ে ঘূৰি অহা বা দৌৰি পলাই যোৱা। কিন্তু বনায়াই নিশ্চিতভাৱে বিপদ আৰু প্ৰত্যাহ্বান দুয়োটাৰে সন্মুখীন হ'ব জানিছিল আৰু আমি তেওঁৰ আদৰ্শৰ পৰা শিকিব পাৰোঁ। হয়, ভয়ক নিৰুৎসাহিত কৰা আৰু এনেকি আমাক পক্ষাঘাতগ্ৰস্ত কৰিবলৈ দিয়াটো সহজ। যেতিয়া প্ৰতিকূলতা আমাৰ বিৰুদ্ধে হয়, বনায়াৰ কথা ভাবি চাওক আৰু মনত ৰাখিব যে কেতিয়াবা আমি আমাৰ জীৱনত সিংহবোৰক খেদিবলগীয়া হ'ব পাৰে। এইটোৱে মোক সেই সময়ৰ কথা মনত পেলাই দিয়ে যেতিয়া দাউদে ৰজা চৌলক গলিয়াথৰ বিৰুদ্ধে যুঁজিবলৈ অনুমতি বিচাৰিছিল। 1 চমুৱেল 17 অধ্যায় 34 পৰা 37 পদ। ৰজা চৌলে দাউদৰ ফালে এবাৰ চকু ফুৰালে আৰু তেওঁক কৈছিল যে তেওঁ সেইটো কৰিব নোৱাৰে। কিন্তু দাউদে ক'লে, মই মোৰ পিতৃৰ মেৰ আৰু ছাগলীৰ যত্ন লৈ আহিছোঁ। যেতিয়া সিংহ বা ভালুকে জাকৰ পৰা মেৰ পোৱালি চিকাৰ কৰিবলৈ আহে, তেতিয়া মই তাৰ পিছে পিছে গৈ মেৰ পোৱালিটোক তাৰ মুখৰ পৰা উদ্ধাৰ কৰোঁ। গতিকে চৌলে অৱশেষত মান্তি হয় আৰু দাউদক কয়, ঠিক আছে, আগবাঢ়া আৰু জিহুৱা তোমাৰ লগত থাকক। হিতুপদেশ 28 অধ্যায় 1 পদত ইয়াত কোৱা হৈছে, কোনোৱে নাচালে দুষ্টই পলাই যায়, কিন্তু ধাৰ্মিকসকল সিংহৰ দৰে সাহসী। আমি যেতিয়া ঈশ্বৰৰ ওচৰলৈ যাওঁ, তেতিয়া সাহসী হোৱাটো প্ৰয়োজন। ইয়াৰ অৰ্থ হৈছে যেতিয়া আমি প্ৰাৰ্থনা কৰি ঈশ্বৰৰ ওচৰলৈ আহোঁ, তেতিয়া আমি আত্মবিশ্বাসী হওঁ নে ভয়াতুৰ হওঁ? গ্ৰহণ কৰাৰ আশা কৰোঁ নে কেৱল কামনা আৰু আশা কৰোঁ? সুধিছোনে? ভিক্ষা মাগিছোঁ? আমি জানোনে যে আমি তেওঁৰ নে? আমি নিজকে অযোগ্য বুলি অনুভৱ কৰোঁ। ইফিচিয়া 3 অধ্যায় 12 পদত কৈছে, খ্ৰীষ্ট আৰু তেওঁৰ ওপৰত আমাৰ বিশ্বাসৰ কাৰণে আমি এতিয়া সাহসেৰে আৰু আত্মবিশ্বাসেৰে ঈশ্বৰৰ সান্নিধ্যলৈ আহিব পাৰিম। যীশুৱে আমাৰ আৰু ঈশ্বৰৰ মাজৰ পথটো
সেতুবন্ধন কৰিলে, গতিকে তেওঁৰ সৈতে সংগতি কৰাটো আমাৰ নিয়মৰ অধিকাৰৰ অংশ। যেনে আমি যদি আমাৰ ঘৰত প্ৰৱেশ কৰোঁ তেনেহ'লে আমি আত্মবিশ্বাসেৰে আৰু সাহসেৰে সোমাওঁ। কিন্তু কিয়? কাৰণ আমি জানো যে সেইখন আমাৰ ঘৰ হয়। সঁচাই আমি কুণ্ঠাবোধ নকৰোঁ। এইটো ঘৰ আমাৰ হয় নে নহয় আমি প্ৰশ্ন নকৰোঁ। নিশ্চয় কপি কপি সোমাই নকওঁ, হে ঈশ্বৰ এই ঘৰত সোমাবলৈ মোক সহায় কৰক। অৱশ্যেই শয়তানে আমাক পতিয়ন নিয়াবলৈ কাম কৰিব যে আমি সাহসেৰে ঈশ্বৰৰ সান্নিধ্যত প্ৰৱেশ কৰাৰ যোগ্য নহয়। শয়তানে নিবিচাৰে আমি তাত থকাটো। সিংহাসনলৈ সাহসেৰে যাওঁতে শয়তানক প্ৰতাৰণা কৰিবলৈ নিদিব। আমেন। জাকুব 1:22 কৈছে, আৰু কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোতা হোৱা। কেতিয়াবা লক্ষ্য কৰিছেনে, ঈশ্বৰৰ প্ৰতি সাহসী হোৱা লোকসকলৰ মাজত প্ৰায়ে শক্তিশালী অলৌকিক কাৰ্যবোৰ সংঘটিত হয়। প্ৰকৃত সাহসী মনোবৃত্তিৰ আৰু আত্মাৰ জ্ঞানৰ পৰা আহে, আৰু সাহসে আমাক ঈশ্বৰৰ বাক্যৰ অনুসাৰে কাৰ্য কৰিবলৈ প্ৰেৰিত কৰে। আমি কেতিয়াবা সাহসী বিশ্বাসক অহংকাৰ বুলি ভুল কৰিব পাৰোঁ। ই অহংকাৰৰ নহয়, কিন্তু ই হৈছে আমি ঈশ্বৰৰ বাক্যৰ ওপৰত সাহসেৰে থিয় হোৱাৰ বিষয়ে। যেতিয়া আমি জানো যে ঈশ্বৰৰ ইচ্ছা আমাক সুস্থ কৰা, আমাৰ ধাৰ পৰিশোধ কৰা, আমাৰ সন্তানৰ যত্ন লোৱা, তেতিয়া আমি কুণ্ঠাবোধ নকৰোঁ। তাৰ পৰিৱৰ্তে আমি আমাৰ বিশ্বাসক গ্ৰহণ কৰিম আৰু ইয়াক সাহসেৰে কাৰ্যকৰী কৰিম। আমিও শয়তানক প্ৰতিৰোধ কৰিবলৈ সিংহৰ দৰে সাহসী হোৱা আৱশ্যক। জাকুব 4:7 কৈছে, শয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। মেৰৰ জাক এটাত এটা সিংহ একেলগে ডাঙৰ হৈছিল, আৰু সেয়েহে সি গম পোৱা নাছিল যে সি এটা সিংহ। সি মেৰৰ দৰে হুমনীয়াকাৰহে মেৰৰ দৰে ঘাঁহ খাইছিল। এদিন জাকটো ডাঙৰ জংঘলৰ দাঁতিত বিচৰণ কৰি থাকোঁতে এটা শক্তিশালী সিংহই প্ৰচণ্ড গৰ্জন কৰি হাবিৰ পৰা ওলাই জাকটোৰ ঠিক মাজলৈ জঁপিয়াই পৰিল। সকলো মেৰ সিঁচৰিত হৈ পলাই গ'ল। কল্পনা কৰকচোন, জংঘলৰ সিংহটোৱে মেৰৰ মাজত তাত আন এটা সিংহ দেখি কিমান আচৰিত হ'ল। জাকটোত থকা সিংহটো জংঘলৰ ৰজাৰ সিংহৰ সন্মুখত কান্দি আছিল। তাতে জংঘলী সিংহই তাক সুধিলে, তই ইয়াত কি কৰি আছ? কান্দি থকা সিংহই ক'লে, মোক দয়া কৰক, মোক নাখাব, মোক দয়া কৰক। কিন্তু অৰণ্যৰ ৰজাই তাক ক'লে, মোৰ লগত আহ বুলি টানি লৈ গ'ল, আৰু সিংহটোক এটা বিললৈ লৈ গৈ ক'লে, চা। বিলৰ পানীত নিজকে মেৰ বুলি ভবা সিংহটোৱে চালে আৰু প্ৰথমবাৰৰ বাবে নিজৰ প্ৰতিফলন দেখিলে। তাৰ পাছত জংঘলৰ সিংহটোৰ ফালে চালে আৰু পানীত আকৌ এবাৰ নিজকে চালে আৰু প্ৰচণ্ড গৰ্জন এটা মাৰিলে। সি এতিয়া আৰু নিজকে মেৰ বুলি ভবা নাছিল। মাত্ৰ 1 মিনিটৰ সত্যৰ প্ৰয়োজন আছিল, আৰু সিংহটো আকৌ এবাৰ তাৰ প্ৰকৃত স্বৰূপত আহিছিল। ইছৰাইলীসকলে কনানত দৈত্যবোৰৰ লগত যুঁজিবলৈ ইমান ভয় খোৱাৰ কাৰণ এইটো নাছিল যে সেই দৈত্যবোৰ ইমান ডাঙৰ আছিল। ইয়াৰ কাৰণ আছিল ইছৰাইলীসকলে নিজকে ইমান সৰু বুলি ভাবিছিল। নিজৰ দৃষ্টিত যি আছিল সেইটোৱেই তেওঁলোকক পৰাস্ত কৰিছিল। ৰজা দাউদে যি অনুভৱ কৰিছিল আৰু দেখিছিল তাৰ সম্পূৰ্ণ বিপৰীত। দাউদে ডাঙৰ হিংস্ৰ দৈত্য গলিয়াথৰ ওপৰত মনোযোগ নিদিলে, তাৰ পৰিৱৰ্তে তেওঁ নিজৰ ঈশ্বৰৰ ওপৰত দৃষ্টি কৰিছিল। এজন বিশ্বাসী হিচাপে আমাৰ ক্ষেত্ৰতো একেই কথা। আমি নিজৰ দৃষ্টিত আমি কি সেইটোৱে পাৰ্থক্য আনে। যদি আমি নিজকে দুৰ্বল, শক্তিহীন খ্ৰীষ্টীয় হিচাপে চাওঁ, তেনেহ'লে শয়তানে আমাৰ ওপৰত থাকে। কিন্তু যেতিয়া আমি নিজকে ঈশ্বৰে আমাক দেখাৰ দৰে চাবলৈ আৰম্ভ কৰিম, এজন বিজয়ী হিচাপে স্বয়ং ঈশ্বৰৰ শক্তিৰে সজ্জিত, তেতিয়া শয়তানে আঁতৰি থাকিব। সাহস এটা আভ্যন্তৰীণ নিশ্চয়তাৰ পৰাই আহে যে আমাৰ বিৰুদ্ধে যিয়েই আহিব, আমাৰ আভ্যন্তৰীণ নিশ্চয়তাৰ কাৰণে সি জয়ী নহ'ব। ধাৰ্মিকসকলৰ বাবে এই আভ্যন্তৰীণ নিশ্চয়তা হৈছে আমি যীশুৰ দ্বাৰা পৰিত্ৰাণ পাইছোঁ আৰু ঈশ্বৰৰ সৈতে এক পুনৰুদ্ধাৰ সম্পৰ্কত আছোঁ। যিসকলে ধাৰ্মিক তেওঁলোকে জানে যে শয়তানৰ পৰীক্ষা, শত্ৰু আৰু বেয়া পৰিকল্পনা সদায় আমাৰ পথত থাকিব। কিন্তু সাহসী সিংহৰ দৰে আমি ঈশ্বৰৰ ওপৰত আমাৰ বিশ্বাসত দৃঢ়তাৰে থিয় দিওঁ, এইটো জানি যে যীশুৰ দ্বাৰা আমি শেষত জয়লাভ কৰিব পাৰিম। যদিও আমি আগলৈ কি হ'ব তাক লৈ ভয় কৰোঁ, তথাপিও খ্ৰীষ্টত বিশ্বাসী হিচাপে আমিও সিংহৰ দৰে সাহসী হোৱা উচিত। আমি সিংহৰ দৰে সাহসী হ'ব পৰা এটা উপায় হৈছে বাইবেলৰ কাহিনীবোৰ পঢ়া, যাতে যীশুৱে আমাৰ বাবে কি কৰিলে আমাক
সোঁৱৰাই দিয়ে আৰু আমি ঈশ্বৰৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় কৰিব পাৰোঁ। আমি সাহসী হ'ব পৰা আন এটা উপায় হ'ল প্ৰাৰ্থনা। তেওঁৰ ইচ্ছা বিচৰা আৰু মনত ৰখা যে তেওঁ আমাৰ আগত গৈ বিজয়ৰ পথ প্ৰস্তুত কৰে। আহক আমি ডায়ুদৰ দৰে হওঁ, যেতিয়া তেওঁ ৰজা চৌলক কয়, আপুনি জানেনে মই কিয় গলিয়াথৰ বিৰুদ্ধে যুঁজিব পাৰোঁ? কাৰণ যিজন ঈশ্বৰে মোক সিংহ আৰু ভালুকৰ ওপৰত ক্ষমতা দিছিল, তেওঁ মোক গলিয়াথৰ ওপৰত ক্ষমতা দিব। ঈশ্বৰেই মোক শক্তিশালী কৰিব। যীহুদাৰ সিংহৰ সৈতে আমিও সিংহৰ দৰে সাহসী হ'ব পাৰোঁ। আজিৰ খণ্ডটোৱে নিশ্চয় আপোনালোকক উৎসাহিত কৰিলে। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। অহা সপ্তাহ একে সময়তে পুনৰ লগ পোৱা আশাৰে বিদায় মাগিলোঁ। নমস্কাৰ। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰোঁ। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰোঁ। যিছু তুমিয়েই মোৰ সকলো, তোমাতে জীৱন লভিলোঁ। হতাশা নিৰাশাৰ মাজতো জীৱনৰ আশা দেখিলোঁ। সেয়েহে কেনেকৈ এৰোঁ, যিছু তোমাৰ প্ৰেমতে থাকোঁ। সেয়েহে কেনেকৈ এৰোঁ, যিছু তোমাৰ প্ৰেমতে থাকোঁ। যিছু তোমাৰ অবিহনে আজি মোৰ এই জীৱন আৰু একো নিবিচাৰোঁ। জীৱনৰ দুখ যাতনাবোৰ প্ৰতিদিনে বহন কৰা মোৰ অসহনীয় বুজাবোৰ। সেয়েহে কেনেকৈ এৰোঁ, যিছু তোমাৰ প্ৰেমত। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকক এই অনুষ্ঠানটো চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা যদি উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি লওঁ আৰু এই দৰ্শকৰ নাম আৰু ফটো আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি সৰু উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908151।